কালিৰে পৰা যিহেতু আৰম্ভ হৈছে শাওন মাহ এই শাওনৰ পথাৰতে এতিয়া হে হেউজীয়া সপোন ৰচিছে জাক জাক ৰোৱনীয়ে হেউজীয়া আৰু জিয়া সপোনৰ তুলিকাৰে ৰোৱনীসকল ব্যস্ত শাওনৰ পথাৰত এতিয়া ৰোৱনীৰ ৰঙা উঠৰ হাঁহিত মুখৰিত হৈ পৰিছে শাওনৰ ভৰ দুপৰীয়া এয়া নলবাৰী জিলাৰ ধমধমাৰ গোৱালবিলৰ 100 বিঘা খেতি পথাৰত আজি 100ৰো অধিক ৰোৱনী আৰু কৃষকে প্ৰখৰ ৰ'দকো নেওচি শালি ধানৰ কঠীয়া তুলি ভুই ৰুইছে শাওনৰ পথাৰত ৰোৱনী আৰু কৃষকসকল নমাৰ লগে লগে যেন মেঘেও মাদল বজাইছে নীলিম আকাশত জাক জাক ৰাং ঢালি ৰোৱনীৰ এমুকৰা হাঁহিয়ে জিলিকাই তুলিছে বোকাময় পথাৰ এয়াই যেন ৰোৱনী আৰু কৃষকসকলৰ জীৱনৰ অন্য এক মাদকতা একাঠু পানী আৰু বোকাৰ মাজত সোমাই ভুই ৰুইছে ৰোৱনী জাকে লগতে আনন্দ আৰু উল্লাসেৰে গান গাই ৰুই গৈছে তেওঁলোকে ভুই সম্প্ৰতি সেউজীয়া হৈ পৰিছে গোৱালবিলৰ পথাৰ চাওক এইদৰে বানে ধোৱা ধমধমাৰ খেতি পথাৰত আশাৰ সপোন ৰচিছে এইদৰে ৰোৱনী কৃষকে তথাপি কিন্তু কৃষি বিভাগৰ আঁচনিয়ে ঢুকি পোৱা নাই সেয়ে কৃষকৰ কেৱল হুমুনিয়া তথাপি বানে খেতি পথাৰ ধুই নিয়াৰ পিছত পুনৰ আশাৰ বতৰালৈ মাটিৰ গুণ থকা খেতি পথাৰত ভুই ৰুই ধাননি পথাৰ চিৰসেউজ কৰি তুলিবলৈ সংকল্প লৈছে এই সকল ৰোৱনী আৰু কৃষকে মূলতঃ হৈ যোৱা বাৰিষাৰ বান আৰু ভূটানৰ পৰা এৰি দিয়া পানীয়ে প্ৰতি বছৰে এই অঞ্চলত সাগৰ সদৃশ হৈ পৰে পথাৰ বিস্তৰ কৃষিভূমি থাকে পানীৰ তলতে সেইবাবে অসমৰ গ্ৰাম্য কৃষি অৰ্থনীতিত ধমধমা আৰু বৃহত্তৰ গোৱালবিল অঞ্চলৰ কৃষকে এই কৃষি কৰ্মৰে চহকী কৰিব পৰা নাই কৃষি অৰ্থনীতি ইফালে চৰকাৰৰ কৃষি বিভাগৰ অভিলাষী আঁচনিসমূহৰ পৰাও বঞ্চিত হৈ আছে কৃষিজীৱী ৰাইজ কৃষি বিভাগে মাত্ৰ ঠায়ে ঠায়ে কেতিয়াবা কৃষিৰ বীজ যোগান ধৰিয়ে নিজৰ দায়িত্ব সামৰিছে সেয়ে এই অঞ্চলৰ কৃষক ৰাইজে হুমুনিয়া কাঢ়িবলগীয়া হৈছে এই বাৰিষাৰ বান আৰু কিমান সহিব উল্লেখ্য যে কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনি কিষাণ ক্ৰেডিট কাৰ্ড মিছন ডাবল ক্ৰপিং ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা প্ৰস্তুতি প্ৰদৰ্শন আঁচনি কৃষি যান্ত্ৰিকৰণ ব্যৱস্থা শস্যৰ পুষ্টি সাধন আৰু মাটি স্বাস্থ্য ব্যৱস্থাপনা বীজ গাঁও আঁচনি কৃষি সঁজুলি পাৱাৰ টিলা পাৱাৰ পাম্প অসম বিকাশ যোজনা আদি একো আঁচনিয়ে ঢুকি পোৱা নাই এই সকল কৃষকক যাৰ বাবে এওঁলোকে দুখৰ হুমুনিয়া কাঢ়ি থাকিবলগীয়া হৈছে মূলতঃ অসমৰ গ্ৰাম্য কৃষি অৰ্থনীতিত পূৰ্বতে এক সুদূৰ প্ৰয়াসী কৃষি ভূমিকা লোৱা এই সকল কৃষিজীৱী ৰাইজে এইবেলি শাওন মাহ পৰাৰ লগে লগে পুনৰ খেতি পথাৰত নামি পথাৰ সেউজীয়া কৰাৰ সংকল্প লৈছে লগতে আঘোণৰ সোণোৱালী পথাৰৰ পৰা সোণোৱালী সোণগুটি সিঁচি লখিমীক আদৰি নিয়াৰ অফুৰন্ত হেঁপাহ ব্যক্ত কৰিছে এই সকল চহা গ্ৰাম্য কৃষকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ চৰকাৰৰ কৃষি বিভাগে নিজৰ কৰণীয় আৰু দায়িত্ব পালন কৰিব বুলি এতিয়াও আশাবাদী কৃষক ৰাইজ আমি আমাৰ গাঁওখনৰ গোৱালবিল গাঁওখনত গোটেই আমি তিৰোতাবিলাকে মহিলা গোটেই আমি একেলগে লগ হৈ গোটেইবিলাকে আমি খেল ধেমালি মানে হাঁহি ধেমালিৰে ফূৰ্তিৰে ধুনীয়াকৈ আমি ৰুইছোঁ ভাল লাগিছে আহি পেলাই গোটেই আমি গাঁওখনৰ গোটেই সেইটো ফুটি উঠিছে মানে ভাল লাগিছে আনন্দ মনেৰে আৰু গোটেই লগে ভাগে গাইছে হেৰি কৰিছে ভালে লাগিছে মানে গাঁৱত যিমান ঘৰ মানুহ আছে 80 ঘৰ মানুহে 80 ঘৰৰে এজনী বোৱাৰী আহে জীয়ৰীও আহে এনেদৰে একেলগে লোৱা হয় কল্পনা দাস মই আজি অহা ইয়াত 12 বছৰে হ'ল 12 বছৰৰ পৰা মই এতিয়া ইয়াত এইবিলাক ৰুৱাত ব্যস্ত হৈয়ে আছোঁ গম পাইছোঁ মই আহিয়ে ইয়াত ৰুব পাইছোঁ নতুন হ'লেও আমাৰ ইয়াত সমাজত বৰ্তমান 100 ঘৰ নে কিমান ঘিৰি আছে প্ৰত্যেক ঘৰ ঘিৰিৰে তাৰমানে জীয়ৰী বোৱাৰী চব ইয়াত আহি একগোট হৈ কিনে আমি ৰুৱাত ব্যস্ত হৈছোঁ আৰু বহুত আনন্দ লাগে প্ৰত্যেক বছৰৰ মূৰত আমি আজিৰ দিনটো তেনেকৈ ৰুব পাই আৰু চবৰে লগত হাঁহি ধেমালি কৰিব পাই কিনে ভাল লাগে আৰু বছৰ ধৰি চলি অহা পথাৰ বছৰ ধৰি চলি অহা এই পথাৰখনত প্ৰত্যেক বছৰে কৰোঁ আৰু মহিলাৰ ক্ষেত্ৰত মহিলাই সহায় কৰোঁ আৰু পুৰুষৰ ক্ষেত্ৰত বিধান তোলা কাটা মাৰা এইবিলাকত পুৰুষে সহায় কৰে আলি দিয়ে এনেকুৱা কাটা মাৰাত পুৰুষে সহায় কৰে আমি ৰুৱাত সহায় কৰোঁ মই গাঁৱৰ সভাপতি হয় কিন্তু কথা হ'ল কি আজোককা দিনৰ পৰাই আমাৰ এই কথাটো চলি আছে সমূহীয়াভাৱে মানে কঠীয়া ৰোৱা প্ৰত্যেক বছৰে আমি এই সময়তে আমি খেতি কৰোঁ আৰু সকলোৱে মিলিজুলি সমূহীয়াভাৱে খেতি পথাৰত আমি আহি পেলাই ৰোৱা আৰম্ভ কৰোঁ আৰু আলি
তাৰে পিছত হাল বাওঁ আমি এতিয়া বৰ্তমান ট্ৰেক্টৰে আগতে আমি গৰুৰে বাইছিলোঁ এতিয়া মানে ট্ৰেক্টৰে বাওঁ আমি চৰকাৰৰ পৰা কোনো দান অনুদান একো পোৱা নাই আৰু যিখিনি আমাৰ উৎপাদন হয় সেইখিনি আমি বিক্ৰী কৰি পেলাই আমি আমাৰ গাঁৱত এটা মন্দিৰ আছে সেই মন্দিৰত কামত কৰোঁ কিন্তু আমাৰ গাঁওখনত বৰ্তমান এতিয়া কোনো আমাৰ চৰকাৰী কৰ্মচাৰী নাই বুজিছে চব আমাৰ কৃষি খেতিয়কে প্ৰায় ভাগ কোনো এজন চৰকাৰী বিষয়া বা কৰ্মচাৰী নাই গতিকে এই চেনেলৰ যোগেদি চৰকাৰে যেন আমাক কিছু অলপ দান অনুদান দি পেলাই অলপ হয় PM কিষাণৰ পৰা যদি হেৰি কৰে কৃষকসকলক তেতিয়া মই আশা কৰিছোঁ আৰু এইটো প্ৰায় আমাৰ 200 বছৰ আগৰ পৰা মানে আজু ককা দিনৰ পৰা তাৰমানে এইটো এটা পৰম্পৰা হৈ আহিছে গতিকে এই পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে আমি প্ৰতি বছৰে এনেদৰে মানে তামচা ফূৰ্তি কৰি পেলাই এইটো খেতি পথাৰত আমি নামি যাওঁ ধৰক আমাৰ ইয়াতে পাগলীয়া নৈ এখন আছে প্ৰতি বছৰে পাগলীয়া নৈ আমাক উৎপাত কৰি আছে এই উৎপাত কৰি থকাৰ পিছতো আমি আনন্দ মনেৰে যেতিয়াই যি পাৰোঁ তেতিয়াই মানে বিধান কিনি পেলাই হ'লেও আমি স্থাপন কৰোঁ কিন্তু চৰকাৰৰ তৰফৰ পৰা এগ্ৰিকালচাৰৰ তৰফৰ পৰা কোনো এটা সা সুবিধা পোৱা নাই আমাৰ গোৱালবিল গাঁৱত 10জনমান কৃষকেও তাৰমানে PM কিষাণ পোৱা নাই খুব পৰিতাপৰ বিষয় এইখন বানপানী গচকা মাজৰ গাঁও পাগলীয়া নদীটো অলপমান 1 কিলোমিটাৰ দূৰতে পাগলীয়া নদীটো আছে এই যোগেদি আমি ক'ব বিচাৰোঁ যে এই দৰিদ্ৰ কৃষকসকলক যদি PM কিষাণৰ কিছু অলপ দি দিয়ে যিবিলাক প্ৰকৃত খেতিয়ক তেওঁলোকে কিন্তু এতিয়ালৈকে পোৱা নাই এতিয়া মই এজন খেতিয়ক মই 4বাৰ নে 5বাৰ পোৱাৰ পিছত আমাৰ বন্ধ কৰি দিছে আৰু যিবিলাকৰ খেতি নাই তেওঁলোকে কিন্তু পাই আছে এগ্ৰিকালচাৰৰ যোগেদিও মানে জনাব কৈছোঁ যে এগ্ৰিকালচাৰৰ যোগেদি যিখিনি সা সুবিধা পাব লাগে আমাৰ গোৱালবিল গাঁৱে তেনেকৈ কোনো এটা সা সুবিধা পোৱা নাই আজি কিমান মহিলা ইয়াতে 90 ঘৰ মানুহ আছে আমাৰ 10 হেক্টৰমান মাটি আছে আমি সকলোৱে মিলি পেলাই এনেকৈ তামচা ৰং তামচাৰে আমি খেতি কৰোঁ বৰছে খেতি কৰোঁ কিমান বিঘা মাটি এতিয়া ইয়াত আমাৰ আৰু বেলেগ ঠাইত আছে 2 জেগাত আছে আমাৰ 5 হেক্টৰমান 10 হেক্টৰ মাটি আছে আমাৰ সেইখিনি আমি খেতি কৰি থাকোঁ